মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান ভৰলু মুখৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে নাকৰ এ গ্ৰেড স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। 1954 চনত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনে 2021 বৰ্ষত নেকৰ বি গ্ৰেড স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। নেকৰ এ গ্ৰেড স্বীকৃতি লাভ কৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাক্তৰ মনোজ কুমাৰ মহন্তই আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে এয়া আমাৰ বাবে এক প্ৰাপ্তি আৰু এই প্ৰাপ্তিয়ে মহাবিদ্যালয়খনৰ শৈক্ষিক ক্ৰীড়া সাংস্কৃতিক দিশসমূহত সুস্থ বাতাবৰণ গঢ়ি তোলাত বিশেষভাৱে সহায়ক হ'ব। লগতে আগন্তুক দিনসমূহত মহাবিদ্যালয়খনে শিক্ষাৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে নিষ্ঠা আৰু সততাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে অধ্যক্ষ ডক্তৰ মনোজ কুমাৰ মহন্তই। আনহাতে নাকৰ এ গ্ৰেড স্বীকৃতি পোৱাৰ লগে লগে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিজয় উৎসৱ পালন কৰে। খুব আজি ভাল দিন এটা আমাৰ কাৰণে। মই প্ৰথমতে আপোনালোকক আমাৰ মহাবিদ্যালয় হোৱাৰ কাৰণে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আজি প্ৰায় 11:20 মান বজাত আমালৈ অপ্ৰত্যাশিত খবৰটো আহিলে। অপ্ৰত্যাশিত নহয়, আমি ভাবিয়ে আছিলোঁ কিবা ভাল ৰিজাল্ট এটা পাম, কিন্তু আজিয়ে পাম আমি ভবা নাছিলোঁ যে আমি নাকৰ পৰা এ গ্ৰেড পালোঁ। ইয়াৰ এটা দীঘলীয়া ইতিবৃত্ত টাইপৰে কৈছোঁ মই যে আমাৰ কলেজখনে প্ৰথম 2021 চনত থাৰ্ড টাইম চাইকেলত আমি এছেছমেণ্ট কৰাইছিলোঁ। ডেট টাইম উই গট বি। আচলতে এই কলেজখন বি পাবলগীয়া কলেজ নহয়। আমি গোটেইবোৰ ষ্টেক হোল্ডাৰে তেতিয়াই অনুভৱ কৰিছিলোঁ যে বি গ্ৰেড পোৱাটো আমাৰ কাৰণে জাষ্টিছ নহয় যেন লাগিছিলে, আৰু তেতিয়াই আমি মনস্থ কৰিছিলোঁ যে উইল এপ্লাই ফৰ ৰিএছেছমেণ্ট, আৰু গভৰ্ণিং বডিও আমাক গৈ হেড দিলে যে ঠিক আছে ৰিএছেছমেণ্ট কৰক, কাৰণ এইখন ওৱান অফ দ্য বেষ্ট কলেজেছ অফ আছাম। আৰু সেই মৰ্মে আমি 2024 চনৰ এপ্ৰিলত আকৌ ৰিএছেছমেণ্ট কৰালোঁ নাকৰ দ্বাৰা, কাৰণ এটা নিয়ম আছে যে 3 বছৰৰ ভিতৰত কোনোবাই যদি নাকৰ গ্ৰেডটোত ছেটিছফাইড নহয় দেন দে কেন গ' ফৰ দ্য ৰিএছেছমেণ্ট। আমি সেই মৰ্মে ৰিএছেছমেণ্ট কৰালোঁ, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এইবাৰ আমাৰ নাকৰ DVV গ্ৰেডিং খুব ভাল আছিলে কোৱান্টিটেটিভ মেট্ৰাইচিছত। তাৰপিছত নাকৰ PR টীম আহিলে, খুব ধুনীয়া ৰিপৰ্ট দি গ'ল। তাৰপিছত ৰিপৰ্ট দিয়াৰ পিছত তেওঁলোকে আমালৈ এটা মেইল দিলে যে আপোনালোকৰ কলেজখনৰ আমি কোৱান্টিটেটিভ মেট্ৰিক্সটো আৰু এবাৰ ভেৰিফাই কৰিব খোজোঁ। কিবা কাৰণত তেওঁলোকে আকৌ এবাৰ ভেৰিফাই কৰিলে। এইবাৰ তেওঁলোকে নম্বৰটো আকৌ কমাই দি আমাক B++ দিলে 2.9। তেতিয়া আমি আকৌ ভাবিলোঁ আমাৰ কলেজখনে যে এইটো অপ্ৰত্যাশিত, আমি এইটো মানি ল'ব নোৱাৰোঁ। কাৰণ আমাৰ ওচৰ পাজৰৰ কলেজ কিছুমানত আপোনালোকে গ'লেও গম পাব, আপোনালোক সাংবাদিক মানুহ, যে প্ৰাগজ্যোতিষ কলেজতকৈ বহুত, মই ঠিক শব্দটো ক'বলৈ মোৰ অসুবিধা হৈছে এতিয়া, যে আমাক যেন ক'ৰবাত ডিপ্ৰাইভ কৰা যেন আমাৰ অনুভৱ হ'ল। আকৌ আমি এপিল কৰিলোঁ। এপিল এটা প্ৰভিজন আছে যে কোনোবাই যদি ছেটিছফাইড নহয় তেতিয়াহ'লে আকৌ এপিল কৰিব পাৰে। সেই মৰ্মে আমি যোৱা 24 চনৰ এপ্ৰিল মাহত আমি আকৌ এপিল কৰিলোঁ, আৰু অলপতে আমি এপিল কৰাৰ পিছত আমাক এতিয়া এপিলত তেওঁলোকৰ প্ৰচিডিউৰ আছে, সেই মৰ্মে আমাৰ আকৌ সাক্ষাৎকাৰ ল'লে, আমাৰ বস্তুবোৰ আকৌ ভেৰিফাই কৰিলে। ভেৰিফাই কৰি এতিয়া তেওঁলোকে বুজি পালে যে হয় আমি ক'ৰবাত পাবলগীয়া মাৰ্ক এটা আমি পোৱা নাছিলোঁ 2-3টা ক্ৰাইটেৰিয়াত। সেইখিনি যেতিয়া ৰিভেৰিফাই কৰিলে তেওঁলোকৰ ধৰা পৰিলে, আৰু সেইখিনি কৰি আজি তেওঁলোকে আমালৈ ৰিপৰ্টটো দিলে। খুব ভাল লাগিছে যে কলেজখনে এটা প্ৰাপ্তিটো আজি পাইছোঁ আমি, কাৰণ ইট ডিজাৰ্ভছ। কলেজখনে এইটো প্ৰাপ্য হয় আমাৰ কাৰণে। আমি নাপাবলগীয়া বস্তু নহয়, আমি পাবলগীয়া বস্তু এটা বহুদিন ধৰি দিয়া নাছিল, সেইটো আজি আমি পালোঁ। সেইকাৰণে বেছি ভাল লাগিছে যে আমি এটা ডিউ ৰিকগনিশ্যন সঠিক সময়ত আজি এটা ভাল দিনত আমি এটা ভাল প্ৰাপ্তি এটা আমি পাইছোঁ। আৰু অনাগত দিনবোৰত দায়িত্ব বহুত বাঢ়িল। এইখন কলেজে অসমৰ সমাজ জীৱনলৈ বিভিন্ন ধৰণে অৰিহণা যোগাই আছে। ৰাজনৈতিক ক্ষেত্ৰত কওক, শৈক্ষিক ক্ষেত্ৰত কওক, ক্ৰীড়াৰ ক্ষেত্ৰত কওক, এই কলেজখনে অসমৰ বহু কলেজতকৈ বেছি অৱদান আগবঢ়াই আছে। কাৰণ এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনতো চালে আপুনি গম পাব, এই আমাৰ মহাবিদ্যালয়ৰ প্ৰায় 5জনমান MLA এতিয়া আজিৰ দিনটোত চৰকাৰৰ লগত আছে। গতিকে অন্যান্য ক্ষেত্ৰতো, ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ পৰা গৈ কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত বহুত খেলুৱৈ ওলাইছে, বা সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ পৰা প্ৰশাসনিক বিষয়া আছে, আমাৰ এব্ৰডত বহুত আছে, ভাৰতবৰ্ষৰ বাহিৰত বহুত মানুহে সুদক্ষভাৱে কাম কৰি আছে। গতিকে এই যিটো লিগেচি, আমাৰ যিটো পৰম্পৰাটো আছে, আমি এই মহাবিদ্যালয়খনৰ অনাগত দিনবোৰত এইটো কঢ়িয়াই লৈ যাব লাগিব। দায়িত্ব আজিৰ পৰা অলপ বাঢ়িল, কাৰণ এতিয়া ৰিকগনিশ্যন এটা আমাক দিয়া হ'ল যেতিয়া, এইটো পৰ্যায়ত আমি বৰ্তাই ৰাখিব পাৰিব লাগিব। চ' অনাগত দিনবোৰত নতুন শিক্ষানীতিৰ আধাৰত আমি আৰু ক'লৈ আগুৱাই যাব পাৰোঁ আমি চাম। মই সকলোকে অনুৰোধ জনাইছোঁ যে অল দ্য ষ্টেক হোল্ডাৰ্ছ, এলুমনাই, ৰিটায়াৰ্ড টিচাৰ, আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, যে এই দায়বদ্ধতাটো লৈ যাতে আমি অনাগত দিনবোৰত ভালভাৱে আগুৱাই যাব পাৰোঁ, যাতে আৰু ইয়াতকৈ বেছি আগুৱাব পাৰোঁ। অহা দিনবিলাকত প্ৰত্যাহ্বান বহুত আছে,
সেই প্ৰত্যাহ্বান নেওচি আমি আগুৱাই যাব লাগিব। এইখিনিকে মই আশা কৰিছোঁ আজি এটা ভাল দিনত। আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ, আপোনালোক যে আহিছে আমাৰ মাজলৈ। আৰু খবৰটো বাৰ্তাবোৰ আপোনালোকৰ জৰিয়তে সমাজলৈ যাব লাগিব। যে কোৱালিটি আমি এডুকেশ্যন দিবৰ কাৰণে আমি যিখিনি কষ্ট কৰিছোঁ সেইটো যাতে সমাজত সঠিকভাৱে যায়। ক্লাছ খুব ধুনীয়াকৈ হয় আমাৰ মহাবিদ্যালয়ত, আপোনালোকে খবৰ পাবই। ৰিজাল্ট খুব ভাল। যোৱা 5-6 বছৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত বিভিন্ন বিষয়ত আমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট কেইবাটাও বিভাগত আমি পাই আছোঁ। ইউনিভাৰ্চিটিৰ যিটো এণ্ট্ৰেঞ্চ হয় PG এণ্ট্ৰেঞ্চ, সেই এণ্ট্ৰেঞ্চটোত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে 6-7টা বিভাগত তাতে প্ৰথম স্থান অধিকাৰ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিত। আৰু ডেট ৰিফ্লেক্টছ আৱাৰ ইণ্টিগ্ৰিটি। আমি যে সমাজখনত কিবা এটা কৰিবলৈ প্ৰয়াস কৰিছোঁ, শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলেও যে ভালকৈ পঢ়িছে ইয়াত, সেইটোৰ এটা প্ৰতিফলন ঘটিবলৈ সক্ষম হৈছে। চবকে মই ধন্যবাদ জনাইছোঁ। চবেই ভালে থাকক। থেংক ইউ। পোনপ্ৰথমতে মই আমাৰ গোটেই অসমবাসীক বিহুৰ বাবে ওলগ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কাৰণে এটা খুব ডাঙৰ দিন, কাৰণ আজি আমাৰ গ্ৰেডটো আজি ডিক্লেয়াৰ কৰিলে নেকে। আৰু এই গ্ৰেডটো আমি বহুত কষ্ট কৰি পালোঁ। এই প্ৰচেছটোত আমি যাওঁতে বহুত কষ্ট কৰিবলগীয়া হ'ল। আৰু আমি প্ৰথম পাইছিলোঁ 21ত আমাৰ B গ্ৰেড পাইছিলোঁ। তেতিয়া আমি বহুতে সুখী হোৱা নাছিলোঁ B গ্ৰেডটোৰ লগত। আৰু আমাৰ ছাৰৰ সাহসত আমি আকৌ ৰিএছেছমেণ্টৰ কাৰণে যাম বুলি আগুৱাই গ'লোঁ। তাৰপিছত এই প্ৰচেছটোত আমাক গোটেইখিনি ষ্টেক হোল্ডাৰ্ছ, আমাৰ টিচিং ষ্টাফ, নন টিচিং ষ্টাফ, এলুমিনাই, তাৰপিছত কলেজৰ যোন মানুহবিলাক ষ্টেক হোল্ডাৰ্ছ ইনভল্ভ আছে চবেই সহায় কৰিছে। লগতে মোৰ পৰিয়ালেও ইয়াতে মোক বহুত সহায় কৰিছে। গতিকে মই আজি খুবেই আনন্দিত। আৰু মই ভগৱানক ধন্যবাদ জনাইছোঁ যে আমি এইটো ভাল গ্ৰেড পাইছোঁ। আৰু আগুৱাই যাতে ভালকৈ আৰু আমি আগুৱাই যাব পাৰোঁ, কলেজখনক যাতে আকৌ নতুন স্তৰলৈ লৈ যাব পাৰোঁ, তাৰে কামনা কৰি ধন্যবাদ।